নমস্কাৰ, মই গীতিকা দত্ত ডুবাইৰ পৰা আৰু আজি মই আপোনালোকক গ্লোবেল ভিলেজ দেখাবলৈ লৈ আনিছোঁ। গ্লোবেল ভিলেজখন হৈছে আচলতে এটুকুৰা ডুবাইৰ মাজত এটুকুৰা ঠাই য'ত আপোনালোকে ক'ব পাৰে যে এক্সিবিশ্যন হয় বেলেগ বেলেগ দেশৰ। ইয়াত আচলতে ৮০খনতকৈ বেছি দেশ পাৰ্টিচিপেট কৰে প্ৰত্যেক বছৰে আৰু ইয়াত 26খন পেভিলিয়ন আছে আৰু আফ্ৰিকা, আমেৰিকা, এছিয়া, ইউৰোপ গোটেইকেইখন কণ্টিনেণ্টৰে আচলতে ইয়াত নিজৰ নিজৰ পেভিলিয়ন আছে আৰু তাত তেওঁলোকে নিজৰ নিজৰ দেশৰ কালচাৰ আৰু ট্ৰেডিশ্যন শ্ব' কৰে, এক্সিবিট কৰে। ইয়াত তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছ পায়, হেণ্ডিক্ৰাফ্টছ পায়, খোৱা বস্তু পায়। আচলতে গোটেই পৃথিৱীখন এটুকুৰা ঠাইত আনি পেলাই ইয়াত দেখুওৱা গৈছে, সেইকাৰণে ইয়াৰ নাম গ্লোবেল ভিলেজ। আৰু এই বছৰ গ্লোবেল ভিলেজৰ হৈছে 25th এডিশ্যন আৰু মই আপোনালোকক চেষ্টা কৰিম দেখাবলৈ মই যিমানখিনি পাৰোঁ। আচলতে এইখন ইমানেই ডাঙৰ ঠাইখন গোটেই এদিনত আচলতে কভাৰ কৰাটো খুব দিগদাৰ। গোটেইখন যদি ভালকৈ চাওঁ আপোনাৰ 2 দিনমানহে লাগে, তেতিয়াহে আপোনালোকে গোটেই ভালকৈ এখন এখন পেভিলিয়ন চাব পাৰে। আহকচোন মই দেখাওঁ আপোনালোকক আজি গ্লোবেল ভিলেজত কি কি দেখি পাওঁ। আৰু এইবাৰ চবচে ইণ্টাৰেষ্টিং হৈছে ৰিপ্লিজ বিলিভৰ নটৰ এটা ইয়াত এবাৰ ইয়াতো তাত এটা খুলিছে, এটা পেভিলিয়ন খুলিছে য'ত কিছুমান এনেকুৱা ইণ্টাৰেষ্টিং ফেক্টছ ৰিপ্লিজত যিবিলাক আমি টিভিত চাই আহিছিলোঁ ইয়াত এক্সিবিট কৰিছে। একচুৱেল যিবিলাক ৰিপ্লিজত আছে সেইবিলাক বস্তুৱে ইয়াত এক্সিবিট কৰিছে। মই আপোনালোকক দেখাম, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ইয়াত এনেকুৱা ৰিক্সা ব্যৱস্থা কৰি থোৱা আছে। পাৰ্কিঙৰ পৰা অলপ দূৰ হ'লে কোনোবাই এনেকৈ ৰিক্সাটো আহিব পাৰে। এইখন বাহিৰখন গ্লোবেল ভিলেজৰ। আমি ইয়াত টিকেট কৰি পেলাই ভিতৰলৈ যাম। চ' এয়া গ্লোবেল ভিলেজৰ ভিতৰত আমি সোমাই এয়া বুৰ্জ খালিফাৰ এটা এনেকুৱা ষ্ট্ৰাকচাৰ এটা বনাই থোৱা আছে। এয়া ইজিপ্তৰ। এফালে ষ্টেচু অফ লিবাৰ্টি বনাই থোৱা আছে। বেলেগ বেলেগ কাণ্ট্ৰি আচলতে যিবিলাক স্পেচিয়েল যিবিলাক কিছুমান ফেমাছ ডিজাইন থাকে, ফেমাছ ষ্ট্ৰাকচাৰ থাকে, সেইবিলাক এনেকৈ বনাই থোৱা আছে ইয়াৰ ভিতৰত। ইয়াত কিছুমান এনেকুৱা ফেচিলিটি আছে, কাৰোবাক যদি হুইল চেয়াৰ লাগে বা বেবী এনেকুৱা কাৰ্ট লাগে, শ্বপিং ট্ৰলি এনেকুৱা চববোৰ ইয়াৰ ভিতৰত পোৱা যায়। ইয়াত চাইনিজ ডিজাইনৰ ঘৰ নিচিনা এনেকুৱা ষ্ট্ৰাকচাৰ এটা বনাই থোৱা গৈছে ইয়াত। এয়া লিলিং টাৱাৰৰ পিছা বনাই থৈছে, এইফালে আইফেল টাৱাৰ বনাই থোৱা আছে। ইয়াৰ ইটালীৰ কলজিয়ামো বনাই থোৱা আছে আৰু এয়া হৈছে আইফেল টাৱাৰ। এফালে থাই মাছাজো ল'ব পাৰে, থাইলেণ্ডৰ। আৰু আগতে আমাৰ ইণ্ডিয়াৰ তাজমহল বনাই থোৱা আছে। এয়া তাজমহল। এইটো সিডনী অপেৰা হাউচৰ ডিজাইনত বনাই থোৱা আছে। খুব ধুনীয়া পৰিৱেশ এটা।
এয়া তাজমহলৰ শ্বেপত, কিন্তু এইখন একচুৱেলি এখন পাৰফিউমৰ ষ্ট'ৰ হয়। আপোনালোকে দেখা পাইছে চাগে কেমেৰাত। আৰু ইয়াৰ পৰা পেভিলিয়নবিলাক আৰম্ভ হৈ যায়। প্ৰথমতে এইখন টাৰ্কি পেভিলিয়ন হয়। এনেকৈ চাৰিওফালে কেইবাখন দেশৰো পেভিলিয়ন বনাই থোৱা আছে। ইয়াত এনেকুৱা খোৱা বোৱা সব ধৰণৰ ষ্টল আছে সৰু সৰু। এখন যেনেকৈ কুলফি চিয়াছটো ফেমাছ এটা কুলফি ব্ৰেণ্ড হয়। এজোপা ডাঙৰ এজোপা খ্ৰীষ্টমাছ ট্ৰী বনাই থৈছে খ্ৰীষ্টমাছৰ কাৰণে। মই প্ৰথমতে টাৰ্কিছ পেভিলিয়নত সোমালোঁ। ইয়াত টাৰ্কিছ চাবোন, এইবিলাক হেণ্ডমেড হাৰ্বেল চাবোন। এইফালে টাৰ্কিৰ যিবিলাক ট্ৰেডিশ্যনেল খোৱা বস্তু সেইবিলাক পোৱা যায়, ৰেষ্টুৰেণ্ট আছে এইবিলাক। Baba selamünaleyküm baba Habibi. Çağır baba çağır börek kelime simit çay kal Habibi. Lazım börek kelime simit çay kal be. এইবোৰ টাৰ্কিছ খোৱা বোৱা, এইবোৰ টাৰ্কিছ মিঠাই হয়। হেল্ল', Fresh. Turkish light. Turkish light. এইবিলাক সব টাৰ্কিছ মিঠাই। এইবিলাক ইউটেনচিলৰ দোকান হয়। ধুনীয়া ধুনীয়া কাপছ। 10 dirhams video. 20. এনেকুৱা আৰ্টিফিচিয়েল জুৱেলাৰী দোকানো আছে ইয়াৰ ভিতৰত। ধুনীয়া ধুনীয়া গাউনছ এইবিলাক। এইফালে ফ্ৰেছ ফ্ৰুটছৰ শ্বপ। মই ইণ্ডিয়া পেভিলিয়নত আছোঁ। আৰু এইবিলাক যিবিলাক ইণ্ডিয়াৰ আমাৰ হেণ্ডিক্ৰাফ্টছ, এইবিলাক ৰাজস্থানৰ পৰা আহিছে। ইণ্ডিয়ান জুৱেলাৰী এইবিলাক। এইবিলাক কাশ্মীৰী ষ্টলছ আৰু এনেকুৱা কাপোৰ। এইবোৰ সব কাশ্মীৰী ষ্টলছ, শ্বলছ এইবিলাক সব ইয়াত পায়। এই আজমল পাৰফিউম আমাৰ অসমৰ। এইবিলাক মছলা দোকান, ইণ্ডিয়ান মছলা। এইবোৰ লেডাৰৰ বেগ, বেল্ট। এই কেৰেলা চিপছ।
এইবোৰ ইণ্ডিয়ান চাট गेट के अंदर कैसे आएगा गेट खोलेगा वो लोग नहीं छोड़ेगा हमें नहीं मालूम এইটো জুতি আৰু এনেকুৱা ধুনীয়া ধুনীয়া ডিজাইন থকা চেণ্ডেল ইয়াত পোৱা যায় কাৰ্পেটৰ দোকান এখন ইয়াত এনেকুৱা ইণ্ডিয়ান ৰেষ্টুৰেণ্টো পায় পাঞ্জাবী ভিলেজ এখন যিখন নৰ্থ ইণ্ডিয়ান ভেজ বনাইছে এখন হৈছে ইজিপ্তৰ পেভিলিয়ন অপোজিট ফালে মৰক্কো আৰু কিংডম অফ সাউদি আৰবিয়া KSA লিখা আছে তাৰ নেক্সটখন হৈছে আমাৰ ইণ্ডিয়ান পেভিলিয়ন এফালে ইণ্ডিয়ান চাট বজাৰ এখন আছে ইয়াত ইণ্ডিয়ান চাট সব পায় আৰু এয়া হৈছে আমাৰ ইণ্ডিয়া পেভিলিয়ন والعطشان يا بري
আৰু এফালে অপজিটত আছে সাউথ আফ্ৰিকা। এতিয়া মই আমেৰিকান পেভিলিয়নৰ ভিতৰত আছোঁ। এইবিলাক খুব ধুনীয়া ধুনীয়া শ্ব'পিচ ইয়াত আছে। চ' মই আছোঁ UAE পেভিলিয়নৰ ভিতৰত। UAE ষ্টাইলত সেইকাৰণে ইয়াৰ ডিজাইনবিলাক বনাই থোৱা আছে। এয়া আৰবিয়ান ষ্টাইলত এইবিলাক ঘৰবিলাক বনাই থোৱা আছে। ইয়াত এখন ভিলেজ ডেপিক্ট কৰিছে, এখন আৰবিয়ান ভিলেজ যেনেকুৱা থাকে। ইয়াত এনেকৈ ঘৰ এটা বনাই থৈছে, তাৰ ভিতৰত এনেকৈ চিটিং এৰেঞ্জমেণ্ট কৰি দেখাব বিচাৰিছে কেনেকৈ ইয়াত আৰবিক মানুহবিলাক থাকে, ইয়াৰ লোকেল মানুহবোৰ। আচলতে এইখন এখন গাঁৱৰ, ট্ৰেডিশ্যনেল গাঁৱৰ। دخل وقت صلاة العشاء حسب التوقيت في مدينتكم دبي. তো ইয়াত এনেকৈ ফেলকনৰ লগত ফটো তুলিব পাৰে।
এইটো এটা মাৰ্কাৰ হয় আৰু এইটো মাৰ্কাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত ইয়াৰ নাম দৰ্জ আছে এইখন চাৰ্টিফিকেটখন মোহাম্মদ দিলীপ কেৰেলাৰ 5 ছেপ্টেম্বৰ 2020 এই মাৰ্কাৰটো বনাইছিলে আৰু এইটো ইণ্ডিয়ান পেভিলিয়নত ইয়াক এনেকৈ ডিছপ্লে কৰা গৈছে গ্লোবেল ভিলেজ প্ৰত্যেক বছৰে নৱেম্বৰৰ পৰা আৰম্ভ হয় আৰু এপ্ৰিললৈকে থাকে আৰু ইয়াৰ টাইমিং হৈছে আবেলি 4টা বজাৰ পৰা ডেইলি খোলে ৰাতি 12টালৈকে থাকে আৰু উইকেণ্ডত আচলতে 1টা বজালৈকে খোলা থাকে আৰু ইয়াৰ যিমানবোৰ পেভিলিয়ন আছে বেলেগ বেলেগ কাণ্ট্ৰি তাৰ নিজৰ নিজৰ ষ্টেজ আছে তাত তেওঁলোকে নিজৰ কালচাৰেল শ্ব' ডেইলি পাৰফৰ্ম কৰে আৰু ইয়াত বিভিন্ন ধৰণৰ ঠাইৰ বেলেগ বেলেগ কুজিন থকা ৰেষ্টুৰেণ্ট আছে আৰু ইয়াত এমিউজমেণ্ট পাৰ্ক আছে আৰু ইয়াত ষ্টাণ্ট শ্ব' হয় আৰু গ্লোবেল ভিলেজখন হৈছে আচলতে ৱৰ্ল্ড লাৰ্জেষ্ট টুৰিষ্ট শ্বপিং ডেষ্টিনেশ্যন য'ত আপোনালোকে পৃথিৱীৰ বেলেগ বেলেগ ঠাইৰ বস্তু একেটা জেগাতে পাব আৰু ইয়াত নৰ্মেল যেতিয়া ক'ভিড নাছিলে তেতিয়া ইয়াত 5 মিলিয়নতকৈ বেছি টুৰিষ্ট আহিছিলে আৰু এইবাৰো টুৰিষ্ট নাই যদিও ইয়াৰ আপোনালোকে দেখাব পাৰিছে পৰিৱেশটো মানুহবোৰ প্ৰায় ওলাই আহে কাৰণ ইয়াৰ লোকেল ৰেচিডেণ্টছৰ এটা ফেভৰেট মানে আউটিঙৰ এটা প্লেচ হয় আৰু সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায় ইয়াত খুব লাইভলি হয় জেগাটো আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পালে ডুবাই যদি কেতিয়াবা আপোনালোকে আহে গ্লোবেল ভিলেজ মিছ নকৰিব নৱেম্বৰৰ পৰা এপ্ৰিললৈকে গ্লোবেল ভিলেজ প্ৰত্যেক বছৰে খোলা থাকে মা আজি কিন্তু মিছা মাছৰ মলাইকাৰী জি আজ্ঞা ৰাজকুমাৰী সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট